হাই গাইজ সকলোকে শুভেচ্ছা জনাইছোঁ। এই 11 বজাৰ ৰাতিত বৰ্তমান আমাৰ গোলাঘাটৰ ৰঙাজানৰ টোলগেটত আছোঁ, যিহেতু মই নামবৰ হৈ আহি আছোঁ, কিয়নো মন গ'ল বাইক চলাই আছোঁ। মই সমন্বয়ৰ যাত্ৰাত কেনেদৰে গৈ আছোঁ ইয়াত বনাই আছে, এয়া ৰাইজৰ কৰ ল'বৰ বাবে বনাই আছে। বৰ্তমান চৰকাৰখনে ডিমাপুৰ অভিমুখে যোৱা 39 নং ঘাইপথ। আপোনালোকে জানে এছিয়া মহাদেশৰ ভিতৰত সকলোতকৈ দীঘল ঘাইপথত আছোঁ, 39 নং ঘাইপথ। এয়া ৰঙাজান গোলাঘাট অভিমুখে যায়। বৰ্তমান গৈ আছোঁ মই গুৱাহাটী অভিমুখে। এয়া বৰ্তমান মই মৰঙী ইতিহাস প্ৰসিদ্ধ ৰিফাইনেৰী ফ্ৰণ্টত পাইছোঁ। ইয়াতে নুমলীগড় ৰিফাইনেৰী এৰিয়াতে আছে। বৰ্তমান মই কালিয়নী নদীৰ একদম দলঙৰ একদম কাষত আছোঁ। এয়া কালিয়নী নদী। এয়া আপোনালোকে দেখিছে সৌটো হৈছে টাউনশ্বিপ। যত NRLৰ কৰ্মচাৰী টাউনশ্বিপত থাকে, বৃহৎ এটা টাউনশ্বিপ, যিটো টাউনশ্বিপ দেখিলে ভাল লগা। আপোনালোকে জানে, আপোনালোকে শুনিছে, এই অঞ্চলতেই জৰাখণ্ডই বাস কৰিছিল আৰু সেয়ে কাষতে জৰাখণ্ড পাহাৰ আছে। আৰু একদম এই অঞ্চলটো ইমান ধুনীয়া লাগে। আৰু এয়া ৰাতি মই 12 বজাত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কালিয়নী নদীৰ ওপৰত দুখন দলং, এয়া দুখন দলং দেখি আছে আপোনালোকে। এয়া বৰ্তমান মই 39 নং ঘাইপথতেই আছোঁ। এই 39 নং ঘাইপথতেই NRL তাহানি যুগৰ জৰাখণ্ডৰ ৰাজ্য, সেই কথাটো আপোনালোকক কৈছোঁ। এই আমাৰ বিখ্যাত বাবা থান, এই আমাৰ অসমৰ বাবা থান 39 নং ঘাইপথৰ কাষতে আছে। নুমলীগড় পাইছোঁ। নুমলীগড় মানে নুমলীগড় তিনিআলি। এয়া 37 নং ঘাইপথ আৰু 39 নং ঘাইপথ মিলনৰ স্থলী। এয়া চব উজনিৰ ফালে যায়, যোৰহাট হৈ ডিব্ৰুগড়। মই গৈ আছোঁ